কুকুৰী সাপ ইংৰাজীত ইয়াক কমন কুকুৰী স্নেক বুলি কয়। ইয়াৰ বৈজ্ঞানিক নাম অলিগডন। ইয়াৰ মুঠ 91টা প্ৰজাতি এতিয়ালৈকে আৱিষ্কাৰ কৰিছে। এটা ভাল কথা যে অসম কুকুৰী সাপ নামেৰেও এটা ইয়াৰ প্ৰজাতি আছে। ইয়াত দেখাটো হৈছে আপোনালোকে ইয়াত যিটো দেখিছে সেইটো হৈছে বগাপতীয়া খুকুৰী সাপ। ই অবিষাক্ত সাপ। নেপালীসকলৰ খুকুৰীৰ দৰে ইয়াৰ দাঁতবোৰ হোৱাৰ বাবে ইয়াৰ নাম খুকুৰী সাপ। ইয়াৰ মূল খাদ্য হ'ল কণী। আকাৰত সৰু বাবে কণীবোৰৰ খোলাখন ফালি ভিতৰৰ অংশ গিলি খায়। আচৰিত কথা যে এই সাপে ইয়াতকৈ ডাঙৰ প্ৰাণী যেনে ভেকুলী, জেঠী, চৰাই পোৱালি আদি কামুৰি ছিঙি তাৰ মাংস টুকুৰা টুকুৰ কৰি খায়। তেনে অৱস্থাত মই এটা সাপ চৰাইদেউ জিলাৰ টিয়ক অঞ্চলত উদ্ধাৰ কৰিছিলোঁ। যি কি নহওক, এই সাপ একেবাৰে অবিষাক্ত। তথাপি যিকোনো সাপে দংশন কৰিলে আপোনালোকে ততাতৈয়াকৈ চৰকাৰী হস্পিটেললৈ যাব। তাত ডাক্তৰে আপোনাক উপযুক্ত পৰামৰ্শ দিব। মাত্ৰ কোনো ধৰণৰ বেজবেজালি বা ঘৰুৱা চিকিৎসা কৰিবলৈ চেষ্টা নকৰিব। যিমান পাৰি সোনকালে দংশন কৰা ব্যক্তিজনক হস্পিটেললৈ লৈ যাব আৰু হস্পিটেলত আপুনি খুব সোনকালে আৰোগ্য হ'ব। ধন্যবাদ। কুকুৰী সাপ ইংৰাজীত ইয়াক কমন কুকুৰী স্নেক বুলি কয়। ইয়াৰ বৈজ্ঞানিক নাম অলিগডন। ইয়াৰ মুঠ 91টা প্ৰজাতি এতিয়ালৈকে আৱিষ্কাৰ কৰিছে। এটা ভাল কথা যে অসম কুকুৰী সাপ নামেৰেও এটা ইয়াৰ প্ৰজাতি আছে। ইয়াত দেখাটো হৈছে আপোনালোকে ইয়াত যিটো দেখিছে সেইটো হৈছে বগাপতীয়া খুকুৰী সাপ। ই অবিষাক্ত সাপ। নেপালীসকলৰ খুকুৰীৰ দৰে ইয়াৰ দাঁতবোৰ হোৱাৰ বাবে ইয়াৰ নাম খুকুৰী সাপ। ইয়াৰ মূল খাদ্য হ'ল কণী। আকাৰত সৰু বাবে কণীবোৰৰ খোলাখন ফালি ভিতৰৰ অংশ গিলি খায়। আচৰিত কথা যে এই সাপে ইয়াতকৈ ডাঙৰ প্ৰাণী যেনে ভেকুলী, জেঠী, চৰাই পোৱালি আদি কামুৰি ছিঙি তাৰ মাংস টুকুৰা টুকুৰ কৰি খায়। তেনে অৱস্থাত মই এটা সাপ চৰাইদেউ জিলাৰ টিয়ক অঞ্চলত উদ্ধাৰ কৰিছিলোঁ। যি কি নহওক, এই সাপ একেবাৰে অবিষাক্ত। তথাপি যিকোনো সাপে দংশন কৰিলে আপোনালোকে